পথাৰত নামিছে সদৌ অসম ছাত্ৰ সন্থা। গোলাঘাটৰ ব্ৰহ্মপুত্ৰ চাপৰিত আছু আৰু উন্নতি সভাৰ কৃষি বিপ্লৱ। দুশ বিঘা ভূমিত সৰিয়হ সিঁচিলে আছুৱে। পথাৰ আমাৰ, বজাৰ আমাৰ। কেৱল কথাৰে নহয়, কামেৰেও কৃষি বিপ্লৱত জঁপিয়াই পৰিছে গোলাঘাট জিলাৰ ছাত্ৰ সন্থা আৰু অসম উন্নতি সভা। গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰৰ লেম চাপৰিৰ মাটি চহাই সৰিয়হ সিঁচিলে ছাত্ৰ সন্থাৰ কৰ্মীয়ে। অসম উন্নতি সভাই অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিছে। এই ব্ৰহ্মপুত্ৰৰ এই লেম চাপৰি অঞ্চলত আজিৰ পৰা ইতিমধ্যে সৰিয়হৰ বীজ সিঁচা কাম আৰম্ভ হৈছে। প্ৰায় 200 বিঘা মাটিত ইয়াত এই খেতি কাম আজিৰ পৰা আৰম্ভ হৈছে। গতিকে ইয়াত বিভিন্ন ধৰণৰ খেতি ইয়াত কৰা হ'ব। আলু খেতি কৰা হ'ব, মাহজাতীয় কেইবাবিধো শস্য ইয়াত খেতি কৰা হ'ব। গতিকে আজিৰ পৰা এই কৃষি কাৰ্য আৰম্ভ হৈছে। উন্নতি সভাৰ আসলে মূল লক্ষ্য উদ্দেশ্য আছিল যে অসমত আসলে অৰ্থনীতি এটা বিপ্লৱ গঢ় দি উঠা। তাৰ উদ্দেশ্যৰে আমি আসলে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা গোলাঘাট জিলা উন্নতি সভাই যৌথ প্ৰচেষ্টাত আজি ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেম চাপৰিত 200 বিঘা মাটিত ইতিমধ্যে সৰিয়হৰ বীজ সিঁচা হৈছে। কেৱল সৰিয়হৰ খেতিয়েই নহয়, ব্ৰহ্মপুত্ৰৰ কাষৰীয়া উৰ্বৰ ভূমিত মাহজাতীয় খেতি কৰাৰো পৰিকল্পনা অসম উন্নতি সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ। ৰাজপথৰ আন্দোলনতেই সীমাবদ্ধ নাথাকি কৃষি আন্দোলনত নামি পৰা অসমীয়া সংগ্ৰামী যুৱকৰ এনে পদক্ষেপে কঢ়িয়াই আনিছে আশাৰ বতৰা। কাৰণ আজিৰ অসমীয়াক বজাৰো লাগিব, পথাৰো লাগিব। আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যি কথা কৈছিল যে বজাৰ আমাৰ, পথাৰ আমাৰ, সেই লক্ষ্যৰে গোলাঘাট জিলা উন্নতি সভা আগবাঢ়ি গৈছে। গতিকে তেওঁলোকলৈ আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰায় 500 বিঘাৰ মাটি এটা আমি ঠিক কৰিছোঁ। কিন্তু এতিয়া আমি 200 বিঘাৰ মাটিত আমি সৰিয়হ ৰোপণ কৰিম বুলি আমি থিৰাং কৰিছোঁ। তাৰ বাকী ৰাজমাহ, মচুৰ দাইল, বুট, পিঁয়াজ এইখিনি পৰ্যায়ক্ৰমে কৰা হ'ব, আলু এইখিনি কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ কৃষি আন্দোলন সফল হওক। হাতে কামে লাগি উৰ্বৰা ভূমি শস্য শ্যামলা কৰক গোলাঘাট আছুৱে। অসমীয়াৰ কৃষি বিপ্লৱে কঢ়িয়াই আনক পৰিৱৰ্তনৰ বতৰা। খুমটাইৰ পৰা দীপক হাজৰিকা, নিউজ লাইভ।